নিক্সয় পৰ্টেলৰ জৰিয়তে নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰেমৰ যেটো কাৰ্যক্ৰম হেতু আমি প্ৰত্যেক সাব চেণ্টাৰতে কৰি থকা হৈছে আৰু আমিও NTEPৰ অধীনত নিক্সয় পৰ্টেলত কোনো স্পুটাম কালেকশ্যন যদি কৰা হয় হেখিনি কালেকশ্যন কৰি যেতিয়া আমাৰ ডেজিগনেটেড মাইক্ৰোস্কোপি চেণ্টাৰত আমাৰ জমা দিয়া হয় তাৰ পিছত আমি কি কৰো সেই আপলোড কৰা তথ্যখিনি অফলাইন আমি ৰেকৰ্ড কৰিব লাগে সো অফলাইন ৰেকৰ্ড কৰাৰ সময়ত এটা ৰেজিষ্টাৰ কেনেকৈ মেইনটেইন কৰা হ'ব সেই কথাখিনি মই আজি ক'বলৈ লৈছো নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰামৰ অধীনত SWC বিলাকত আমি যে টিবিৰ স্ক্ৰিনিং কৰিব লাগে বা টিবিৰ যে স্পুটাম কালেকশ্যন কৰিব লাগে তাৰ কাৰণে আমাৰ এটা নিক্সয় বুলি যেটো পৰ্টেল আছে পৰ্টেলত এতিয়ালৈকে চাগে আপোনালোকে কেনেকৈ আপলোড কৰিব লাগে হেতু কৰি আছে আৰু হেখিনি কৰাৰ লগে লগে হেতু হৈছে ডিজিটেলাইজ কথা বা ডিজিটেল মাধ্যমত কৰা হয় আৰু হেখিনিকে আমি অফলাইন মাধ্যমত যিখিনি ৰেকৰ্ড মেইনটেইন কৰিব লাগে তাৰ কাৰণে এনেকুৱা এটা NTEP ৰেকৰ্ড ৰেজিষ্টাৰ আমি বনাব লাগিব গতিকে আশা কৰো আপোনালোকে এনেকুৱা ৰেজিষ্টাৰ এটা বনাইছে কিন্তু বনোৱাৰ পিছত আমি হেতু কেনেকৈ মেইনটেইন কৰিব লাগিব তাত মই দুটা বস্তু দেখাই দিছো ধৰি লওক যদি কোনবা এজন পেশেন্টৰ স্পুটাম কালেকশ্যন কৰা হয় তেতিয়ালে এনেকৈ সিৰিয়াল নাম্বাৰ নেম অফ দা পেশেন্ট বয়স মেল ফিমেল টু এড্ৰেছ মোবাইল নাম্বাৰ টু বহুত জৰুৰী কাৰণ আমাৰ নিক্সয় পৰ্টেলত মোবাইল নাম্বাৰ নহকে নহব সাইন এণ্ড সিম্পটমছ পেশেন্ট আইডি আমাৰ নিক্সয় পৰ্টেলত আপলোড কৰাৰ পিছত এটা আইডি ক্ৰিয়েট হয় সেই আইডিটো আমি লিখিব লাগে তাৰপিছত ডেট অফ স্যাম্পল কালেকশ্যন কোন দিনাখন এই স্যাম্পলটো তাত পঠোৱা হৈছে ডেট অফ স্যাম্পল সাবমিশন মানে কালেকশ্যন কৰাৰ দিনাই আসলতে আমি সাবমিট কৰিব লাগে গতিকে দুইটা ডেট একে হোৱাটো উচিত আৰু লগতে কিছুদিন পাছত যেতিয়া আমাক ৰিজাল্টটো জনাব যে কোনো পজিটিভ আছে নে নাই তো সেই ৰিজাল্টটো লিখিব লাগে আৰু লগতে যদি কেতিয়াবা পজিটিভ পেশেন্ট আপোনালোকে পায় তেতিয়াহলে তাৰ ট্ৰিটমেন্ট শিডিউলটো কেনেকুৱা হ'ব সেই তাত ট্ৰিটমেন্টৰ বিষয়ে লিখিব লাগিব সো এনেকৈ আমি নিক্সয় পৰ্টেলত আপলোড কৰাৰ পিছত NTEP ৰেকৰ্ড ৰেজিষ্টাৰ আমি এটো কৰিব লাগিব আৰু আমাৰ SWC এনেকৈ ৰেকৰ্ডটো মেইনটেইন আমি কৰি থকা হৈছে আশা কৰো আমাৰ প্ৰত্যেক SWC এনেকৈ NTEP ৰেকৰ্ড ৰেজিষ্টাৰ এটা মেইনটেইন কৰিব আমাৰ SWC বিলাকত আন এটা ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে হেতু হৈছে NTCP কাউন্সেলিং ৰেকৰ্ড ৰেজিষ্টাৰ মানে নেশ্যনেল টবেকো কন্ট্ৰোল প্ৰগ্ৰাম কাউন্সেলিং ৰেকৰ্ড ৰেজিষ্টাৰ যিবিলাক মানুহে NCD কৰাৰ সময়ত আমাৰ SWC লৈকে আহে আৰু NCD কৰাৰ সময়ত আমি যদি গম পাওঁ যে মানুহজনৰ সাদা বা এনেকুৱা গুটখা জাতীয় বস্তু খোৱাৰ কোনো অভ্যাস থাকে আৰু সেই মানুহজনৰ যদি আমি দেখা পাওঁ যে তেখেতৰ যেনে এইটো এটা NCD আমাৰ ৰেকৰ্ড ৰেজিষ্টাৰ এই NCD ৰেজিষ্টাৰটোত আমি ইয়াতে এনেকৈ আমি NCD ৰেকৰ্ড ৰেজিষ্টাৰটো আমি যেতিয়া মেইনটেইন কৰিম এই মেইনটেইন কৰাৰ সময়ত তেখেতৰ দেখা পাম ইয়াতে যে স্মোকিং হেবিট আছে স্মোকলেছ টোবেকো খোৱাৰ অভ্যাস আছে আৰু এনেকুৱা অৱস্থাত দেখা পোৱা গৈছে যে তেওঁৰ BMI টো বহুত বেছি 31.2 দেখা পোৱা গৈছে BP যদিও 130/90 আছে তেনে তেওঁৰ ব্লাড সুগাৰ আমাৰ 300 লৈকে আছে সো এনেকুৱা মানুহক আমি কি কৰিব লাগে টবেকো ইউজ নকৰাৰ কাৰণে বা তাৰ যেটো বেড এফেক্ট আছে বেয়া অভ্যাস আছে বেয়া যেটো পৰিণাম আছে হেইটোৰ বিষয়ে আমি কাউন্সেলিং কৰিব লাগে আৰু হেখিনি কাউন্সেলিং আমি কৰিছো বুলি ইয়াতে আমাৰ এটো এটা NTCP কাউন্সেলিং ৰেকৰ্ড ৰেজিষ্টাৰ লাগে সো আমি ইয়াতে কি কৰিম মই এবাৰ ভালকে দেখাব খুজিছো এই ৰেজিষ্টাৰটোত আমি এনেকৈ লিখিম যে কাউন্সেলিং অফ টবেকো কন্ট্ৰোল টু NCD বেনিফিচিয়াৰিজ ইয়াতে লিখিব সিৰিয়াল নাম্বাৰ নেম অফ NCD বেনিফিচিয়াৰিজ বয়স মেল ফিমেল ডেট অফ কাউন্সেলিং BP টো লিখিব তাৰ BS টো লিখিব BMI হেবিট অফ কাউন্সেলিং টবেকো প্ৰডাক্টস তাৰছত কাউন্সেলিং ডান বা ৰিমাৰ্কস ইয়াতে কি কৰিব লাগিব এই গোটেইখিনি কথা লিখি উঠি যাৰ প্ৰেছাৰ বা ডায়াবেটিস বেছিকৈ আছে সেই মানুহবিলাক আমি কি কৰিব লাগিব টবেকোৰ কাউন্সেলিং দিব লাগিব আৰু ইয়াতে NCD টো আমাৰ বহুতখিনি যেনে 37% অফ পপুলেশন আমি লোৱা হয় সেই সকলোবোৰ মানুহক আমি কাউন্সেলিং কৰাৰ দৰকাৰ নাই যিবিলাক মানুহৰ হেবিট আছে যিয়ে নেকি টবেকো ইউজ কৰে সেই মানুহবিলাকৰ পৰিণামটো বেয়া হ'ব পাৰে বুলি সেই কাউন্সেলিংটো আমি কৰিব লাগে সো আমাৰ SWC এটা গুৰুত্বপূৰ্ণ ৰেজিষ্টাৰ আমি মেইনটেইন কৰিব লাগে যেটো আগতে নাছিল এতিয়া কৰিব দিছে হেতু হৈছে NTCP কাউন্সেলিং ৰেজিষ্টাৰ সো আশা কৰো আপোনালোকে এই ৰেজিষ্টাৰটো মেইনটেইন কৰাৰ সময়ত NCD ৰেকৰ্ড ৰেজিষ্টাৰটো মানে ব্যৱহাৰ কৰি ইয়াত যিখিনি হেডিং মই দেখাই দিলো এই হেডলাইনখিনি ইয়াতে লিখি পেলাই আপোনালোকে মেইনটেইন কৰিব সো আমি ইয়াতে এটো মেইনটেইন কৰি আছো আশা কৰো আপোনালোকে ভালদৰে মেইনটেইন কৰিব পাৰিব ধন্যবাদ